কিমান মেকআপ কৰি লৈছে এতিয়া মই মুখখন ধুই আহিম উইলাৰ হলুন ও মাই গড গামছে আপোনালোকক জনাও যে অতি সোনকালে আপোনালোকলৈ ভাল খবৰ এটা আহি আছে তিতি গ'লগে ইমান নমস্কাৰ সকলোকে মই জ্ঞানীপ আপোনালোক সকলোকে পুনৰ মোৰ চেনেললৈ স্বাগতম জনাইছো আশা কৰো সকলো ভালে আছে মোৰো ভালে আৰু আজি এটি পুনৰ নতুন ভিডিঅ' আপোনালোকৰ মাজলৈ লৈ আহিছো তো আজি ভিডিঅ'টো হ'ব এটা চ্যালেঞ্জ ভিডিঅ' কিহৰ চ্যালেঞ্জ হয় এতিয়ালৈকে গম পোৱা হোৱা নাই কিয়নো আমি ডিসিশনটো লোৱা নাই সো দোকানলৈ এতিয়া মই ওলাই যাম বুলি ভাবিছো কিহৰ হয় হেতু দোকানলৈ মানে কিহৰ চ্যালেঞ্জ কৰা হ'ব আজি হেতু দোকানলৈ গৈ মই বস্তুবিলাক চাই মেলি গম পোৱা যাব আৰু যে কি অনা হ'ব আৰু কিহৰ চ্যালেঞ্জ হ'ব আৰু আপোনালোকে চাগে আজি ব্লগটো ইন্ট্ৰোটো নেপালে সো তাকে মই ইন্ট্ৰো এটা নতুনকৈ বনাই আছো অলপ শৰ্ট হ'ব সিম্পল হ'ব সো ভিডিঅ'টো ষ্টাৰ্ট হোৱাৰ পূৰ্বতে জনাই লওঁ যে মানে মই ভাবিছিলো যে এই ভিডিঅ'টোত দুটা চ্যালেঞ্জ কৰিম আমি কিন্তু যেহেতু এইকেইদিন কন্টেন্ট ইমান তেনেকৈ হাতত নাই যেহেতু পৰিস্থিতিৰ পৰা ক'তো যোৱা হোৱা নাই আৰু লগতে বিশেষ তেনেকুৱা একো হোৱা নাই হেতু কাৰণে মই আজি এই ভিডিঅ'টোত এটা চ্যালেঞ্জে দিলো সো হেতু কাৰণে যাতে কোনো একো ভুল নবুজে বা বেয়া নাপায় এইকেইদিন হাতত কন্টেন্ট নাই হেতু কাৰণে ভিডিঅ'বিলাক দিয়াটো অলপ পলম হৈছে যেহেতু এইকেইদিন মানে ঘৰতে আছো হেতু কাৰণে ভাবিছো চ্যালেঞ্জৰ ভিডিঅ' আপোনালোকলৈ দিম আৰু লগতে ঘৰতে চাওঁ কিমান কেনেকৈ পাৰো আপোনালোকলৈ ভিডিঅ' আগবঢ়াবলৈ যিমান পাৰো আপোনালোকক সোনকালে ভিডিঅ' আপলোড কৰিবলৈ ট্ৰাই কৰিম তো আজিৰ ভিডিঅ'টোত এটা চ্যালেঞ্জ চাবলৈ পাব আৰু হেতু হৈছে আমাৰ ফাৰ্ষ্ট ৰাউণ্ড তো আজিৰ ব্লগটো এতিয়া আপোনালোকে এনজয় কৰক আশা কৰো আপোনালোকে ভিডিঅ' চাই যেন ভাল পায় মই এতিয়া দোকানৰ পৰা আহোগৈ আৰু দোকানলৈ মই আমাৰ বাইদেউৰ চাইকেলখন লৈ গৈছো মাস্কখন খুবেই জৰুৰী এতিয়া চাইকেল লৈ বলক আপোনালোক মোৰ লগত আৰু পলি বাই আমাৰ ঘৰৰ পৰা দোকানলৈ বেছি দূৰ নহয় তো হেতু কাৰণে চাইকেল লৈ আহিছো সো এতিয়া মাজা লৈ ললো ৰ'দটো ইমান চাকে দিছে ঘৰৰ পৰা অকণমান ওলাই আহিছিলো বেছি দূৰ নহয় কিন্তু অৱস্থা বেয়া হৈ গৈছে মানে পুৰা ঘামি জামি আৰু ভাগৰ লাগি গৈছে আজি ভাবিছো তাকে মাজা চ্যালেঞ্জ হ'ব এয়া হৈছে অলপ আমাৰ গাঁৱৰ পৰিৱেশ তো এয়া হাতত মাজা মই বিচাৰিছিলো তাত ডাঙৰ মাজাটো কিন্তু তাত ডাঙৰ মাজাটো নাছিলে মানে সো হেতু কাৰণে অলপ লষ্ট খালো মই কিয়নো মানে এই সৰু মাজা আমাৰ কুকুৰা কেইজনী আৰু সো ডাঙৰ মাজাটো নাপালো ডাঙৰ মাজাটো যদি পালো হলে তেতিয়া মই ডাঙৰ মাজা দুটা আনিলোহেঁতেন আৰু সেইটো অনা হলে আপোনাৰ 75 150 হলহেঁতেন দুটা কিন্তু এতিয়া মই সৰু 4টা আনিবলগীয়া হ'ল আৰু সৰু এটাতে ল'লে 45K আৰু তেনেকৈ হ'লগে মোৰ 4টাত 190 চুলি তুলি তিতি গ'লগে ইমানে ৰ'দে মানে গৰমত তিতিলে সো আমি এতিয়া লাহেকৈ চ্যালেঞ্জটো ষ্টাৰ্ট কৰিম আৰু এতিয়া অলপ মুখ চুখ ধুই আহোঁ মই তাৰপিছত লাহেকৈ বহি ঘৰত অথনি মানে ঘৰত অথনি দেখিছিলে কেনেকৈ আছিলে কিন্তু যেতিয়া কেমেৰা অন কৰি দিয়া হ'ল তাই গম পালে যে কেমেৰা সন্মুখত আহিব লাগিব সো সেইটো কাৰণে কিমান ষ্টাইল কৰি লৈছে দেখিছে কিমান মেকআপ কৰি লৈছে আপোনালোকে হয়তো নেজানে মই জানো এইটো জোক আছিল জোক আছিল এনে কৈছো গম পাইছে ন জোক দেখি মই এতিয়া মুখ চুখ ধুই আহিলোঁ আৰু আমাৰ এইফালে বাইদেৱে মানে পুৰা গান প্ৰেক্টিচ কৰাত ব্যস্ত তই ভাল গানেই গাওঁ তোতকৈ মই বেয়া গাওঁ তই এটা ক'ব লাগে মই এটা ক'ব লাগে আৰু সেইটোত মানে কমেণ্ট কৰিব আৰু সেই কমেণ্টত যাৰ ভোট বেছি থাকে সি জিকিব আৰু যোন জিকে মানে মই ইমানে কনফিউজকৈ কথাবোৰ কৈছোঁ মানে আৰু যোন হাৰে গেমটোত সো তাৰ কি অৱস্থা হ'ব সেইটো ভিডিঅ'টোৰ শেষৰ ফালে ক'ম যে কি কৰিব লাগিব বা কেনেকুৱা কি হ'ব সেইটো শেষৰ ফালে ক'ম মই আৰু লগতে এইটো ভিডিঅ'ত আপোনালোকক জনাওঁ যে অতি সোনকালে আপোনালোকলৈ ভাল খবৰ এটা আহি আছে অলপ ভাল খবৰেই আৰু সো মই সেই খবৰটো জনাম এটা ভাল খবৰ আছে সবকে টাইমত জনাম সো ভাল খবৰ এটা আপোনালোকৰ মাজলৈ অতি সোনকালে আহি আছে মই এনেই কৈ থলো এতিয়া মেইন প্ৰব্লেম এটা কি হ'ল জানো বেকগ্ৰাউণ্ডৰ চাউণ্ড আমাৰ আজি চ্যালেঞ্জটো হ'ব এনেকুৱা দাদাই দুটা মাজা অকলে
খাব লাগিব তাৰ পাছত ময়ো দুটা মাজা অকলে খাব লাগিব এটা টাইম থাকিব সেই টাইমৰ ভিতৰত যোনে আগে খাই শেষ কৰে সিয়ে উইনাৰ হ'ব তাৰ পাছত আৰু এটা গেম আমি খেলিম বুলি ভাবিছোঁ যিটো দুটাই গান এটা গাম আৰু যাৰ গানটো ভাল হয় আপোনালোকে কমেণ্ট কৰিব আৰু যাৰ নামটো কমেণ্টত বেছি আহিব সিয়ে উইনাৰ হ'ব আৰু তাৰ পাছত যোন উইনাৰ হয় যোন Oh my god গাম দিছে তো আমাৰ এতিয়া সকলোখিনি ৰেডি হৈ গ'ল এতিয়া আমি জাস্ট ষ্টাৰ্ট কৰিব লাগে বুজিলে আৰু এই দুইটাৰ ভিতৰত কোনে সোনকালে টাইম দিয়া থাকিব সো কোনে সোনকালে শেষ কৰিব পাৰে খাই সি উইনাৰ হ'ব ফাৰ্স্ট ৰাউণ্ডৰ উইনাৰ কি হ'ব আৰু সেকেন্ড ৰাউণ্ডৰ উইনাৰ আপোনালোকৰ হাতত থাকিব সো আমি গান কেইটা আমি ভালকৈ আপোনালোকৰ কাৰণে গাব লাগিব ফাইনেল উইনাৰ উলিয়াবলৈ মানে দায়িত্বটো আপোনালোকৰ হাতত আছে সো তো আমি এতিয়া স্টার্ট করব মই পালো দেই রোল দেখাবি রোল কি হয় মই কৈছো কি হয় চিনিবলৈ পাইছো এফালে এজনীয়ে ৰেকৰ্ডটো উলিয়াই থৈছে টাইমটো উলিয়াব লাগে ক্লকত গৈ টাইমটো উলিয়াব লাগে কিন্তু ৰেকৰ্ডটো উলিয়াই থৈছে মই দেখিছো মই ভাবিলো ওলালে আৰু যেনেকৈ মানে সেকেন্ডৰ পৰা যেনেকৈ দেখুৱাই মানে ঠিক ওলাব নালাগে বুলিও তো এতিয়া ওলাইছে তো এতিয়া ষ্টাৰ্ট কৰো এইটো ষ্টাৰ্ট হৈ গ'ল তো আগে খাব ষ্টাৰ্ট হৈ আছে প্লিজ ন Music. গুৰে সফা কৰি দিলে তাইও শেষ হৈছিলে মোৰো অকণমান আছিলে তলত মই ভাবিছো কিন্তু সেইকাৰণে মই যিমান মই গোটেইটো ভৰাই দিলো নে ওলাই গ'ল একদম ফটোৱা নি গম মোৰ মানে কিবা মানে মোৰ নিজৰ হাঁহি উঠি আছে যেতিয়া সেইটো কৰিলে মই নোৱাৰিলো আৰু গোটেই গ'লগৈ পালে নহয় মানে মোৰ ইমানটো মান আছিল চাগে দেই মোৰ ইমান চা একদম ইমান সেইটো মই ইমান মান আছিল তোৰটো বদলি চাই চাই মই খাইছো তাৰপিছত যেতিয়া দেখিলো অকণমান আছে তেৰ ভৰাই দিলো লেতেৰা এই কৰিছিলে সেইটো কাৰণে এই চফা কৰিব আৰু লগতে মানে মাজাকটা মাৰি দিছিলো এজনৰ পৰা আৰু এই ঘৰত বহি আছিলে সেইটো কাৰণে এতিয়া চফা কৰা নাইতো এৰি দিছো এতিয়া নেক্সটটো ড্ৰেইন কৰি জলদি লওঁ কেইটা জেগাই নাই পাই মই না ষ্টাৰ্ট কৰিম এই ষ্টাৰ্টৰ ভিতৰত টাইম ষ্টাৰ্ট কৰিলো মানে ইমান জেগা মোৰ নাই গোটেইটো নাখাওঁ অলপ খাম ইমান খাম তুই যিমান পাৰ আৰু মই যদি খাব পাৰো তেতিয়া মই তোতকৈ বেছি মই খাব পাৰিলে মই জিকিলো হ'ব দে খা হ'ব ষ্টাৰ্ট কৰি দিওঁ চ' যিহেতু এতিয়া এইখিনি এনেকুৱা হৈ গ'ল চ' এই দুটাৰ আমি ভিতৰত খাব লাগিছে ন তেন্তে ৰাতিপুৱা চ' এতিয়া যিহেতু এইকেইটাত এনেকুৱা হৈ গ'ল এতিয়া এইকেইটাত এতিয়া ফাইনেল ওলাব ফাৰ্ষ্ট ৰাউণ্ডৰ মানে উইনাৰ ওলাব আকৌ ষ্টাৰ্ট কৰোঁ চ' টাইম ষ্টাৰ্ট হ'ল এতিয়া
কোৱা নাই নাই Sana mo. বাকি আছে বাকি আছে Masa. Kian balik lagi. Ayo. Kau ada ni. Baik. Oke. Ni kau kau. Oke deh. Kan ada. Musik ini bagus. Oh, mau. Mau. Ini oke. So, first rounder winner level. So, first rounder winner আছে এই নহয় কাটকুট কৈ হবগে চাগে কাটকুট কৈ হবগে চাগে তা বৰণ থাক মই কথা এটা কওঁতে আছো তো দেখিলে আপোনালোকে মই হাৰিলো আৰু দাদাই জিকিলে দুটা মাজা দুটা মাজা গৈছিল তাৰপিছত যোনে দুটা কৰিব পাৰিব কি উইনাৰ হ'ব মানে যোনে ফাৰ্ষ্ট শেষ কৰিব পাৰিব প্ৰথমটো মই উইনাৰ হৈছিলো অলপ বাকি কিন্তু দাদা উইনাৰ হ'ল তাৰ পাছত সেকেন্ডটো যিটো হ'ল ভিডিওটো দেখিব মায়ো চাই আমাৰ ব্লগ মানে ইমান কষ্ট কৰিব নালাগে তই তো আমাৰ উইনাৰ এটো আপোনালোকে মুখখন যদি দেখা নাই বহি দে অলপ দেখি গ'ল মই এনেকৈ বহি লওঁ ন পানী দিছোঁ পাহৰি দিওঁ মই একদম মানে দাদাই মানে খাইছে দেই মানে অকণমান আছিলে দাদা লগত মই তাৰমানে দাদা বটলটো চাই খাই আছো মানে যেতিয়া মই অকণমান আছিলে ইমানেই জোৰছে খালো আহি উঠলে ইয়াৰ মুখতে পেলাই দিলোঁ ঘপকৈ চালে পৰিছে আপুনি পেলোৱা নাই চ' এতিয়া মুখ চুখবিলাক অলপ ধুই আহিলোঁ যিহেতু তাইৰ একদম মুখতে ফৰাই দিলে ফৰাই দিলে চ' আমাৰ এতিয়া ফাৰ্ষ্ট ৰাউণ্ডটো গ'ল আৰু ফাৰ্ষ্ট ৰাউণ্ডৰ উইনাৰ হ'ল আমাৰ মোক ক'ব বুলি ভাবি আছিল সেইকাৰণে মই আচৰিত হৈ গৈছোঁ চ' ছেকেণ্ড ৰাউণ্ডৰ আপোনালোকে ডিচিশ্যনটো মানে যোন জিকে উইনাৰটো আপোনালোকে চিলেক্ট কৰিব লাগিব চ' সেইটো আপোনালোকৰ হাতত আছে আৰু লগতে মানে যোন হাৰে চ' তাৰ অৱস্থা কেনেকুৱা কি হ'ব নেক্সট ভিডিঅ'টোত সকলোখিনি কথা পাতিম চ' এতিয়া এই ভিডিঅ'টো আৰু বেছি দীঘল নকৰোঁ ভিডিঅ'টো এতিয়া যথেষ্টখিনি দীঘল কৰিলে অলপ পিছলৈ নহ'লে লাইটটো নাপাব চ' আজিৰ ভিডিঅ'টো আশা কৰোঁ উল্টা হ'ল চাগে আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পালে যদি ভিডিঅ'টো চাই ভাল লাগিলে লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব আৰু যদি আপোনালোক আমাৰ চেনেলটোত নতুন হয় তেন্তে ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব আৰু যদি আপোনালোকে মোৰ আপোনালোকে যদি ইউটিউবতকৈ আগে আপডেটবিলাক পাব বিচাৰে তেনে দাদাৰ ইনষ্টাগ্ৰামৰ লিংক ডেছক্ৰিপশ্যনত দিয়া থাকিব আপোনালোকে চেক কৰি চাব পাৰে সিমানেই আৰু মৰম যাচিব সঁহাৰি জনাব চ' সেইটোৱে আৰু চ' লাষ্টত অকল এটা থাকি গ'ল ধন্যবাদ দেখিলে আপোনালোকে মই হাৰিলো আৰু দাদাই জিকিলে চ' আজিৰ ব্লগটো আপোনালোকে নহয় মই ডিজাইন